অতি শেহতীয়াভাৱে চোৰৰ ৰম্যভূমিত পৰিণত হৈছে চিপাঝাৰৰ বিভিন্ন অঞ্চল। এই মুহূৰ্তত দেখুৱাইছোঁ এখন মোবাইলৰ বিপণী, যিখন বিপণীৰ পৰা চোৰে এনেধৰণে প্ৰৱেশ কৰিছে আৰু এনেধৰণে ওপৰ ভাগৰ কিছু অংশ কাটি চোৰে প্ৰৱেশ কৰিছে আৰু প্ৰৱেশ কৰি তেওঁ আচলতে এনেধৰণে এই চোৰে লক্ষাধিক টকাৰ ইতিমধ্যে মোবাইলৰ সা সামগ্ৰী চুৰি কৰি নিয়া বুলি ইতিমধ্যে দোকানৰ গৰাকীগৰাকীয়ে আমাৰ আগত উল্লেখ কৰিছে। আমি যি মোবাইলৰ বিপণীগৰাকীৰ স্বত্বাধিকাৰী আছে, আমি তেখেতৰ সৈতে কিছু কথা পাতিম। এতিয়া দেখিবলৈ পোৱা গৈছে আপোনাৰ যিখন মোবাইলৰ দোকান, তাৰ পৰা যথেষ্টখিনি মোবাইল ইতিমধ্যে চুৰি কৰি নিয়া বুলি অভিযোগ কৰিছে। কি হৈছে কওক? মোবাইল কাষ্টমাৰৰ যিবিলাক ভাল কৰিব দিয়া মোবাইল আছিলে আৰু ভাল কৰি থোৱাও আছিলে, যিমানখিনি আছিলে মানে কাউণ্টাৰৰ ওপৰত সকলোবোৰ উঠাই লৈছে। তাৰ উপৰিও মোবাইল ডিছপ্লে এচেছৰিজ মানে চোৰে যিমান পাৰে উঠাইছে। চোৰৰ প্ৰৱেশটো কেনেকৈ কৰিছে? চোৰৰ প্ৰৱেশটো তেওঁ মানে ওপৰৰ পৰা টিং কাটিছে, টিং কাটি দুখন চিলিং কাটিছে, দুখন চিলিং কাটি কেনে নামি আহি কেমেৰাটো ডিছকানেক্ট কৰে, কৰি কেনে তেওঁ সম্পূৰ্ণ কামখিনি সুন্দৰকৈ কৰি কেনে লৈ যায়। কিমান টকাৰ সা সামগ্ৰী চুৰি কৰি লৈছে? মোটামুটিতো 3 লাখৰ ওপৰত হ'ব। যিমান ডিছপ্লে আছিলে চব মানে বাক্সা খালী কৰি চব লৈ গৈছে। এতিয়া দেখিবলৈ পোৱা গৈছে কিছুদিন আগতে একেধৰণৰ চুৰিকাণ্ড সংঘটিত হৈছে। একে ছেম কণ্ডিশ্যন। তেওঁৰ টিং ভাঙি কেনে মাটিয়া টিং আছিলে, তেওঁৰ চিলিং এখন আছিলে, মোৰতো দুখন চিলিং ভাঙি কেনে সোমাইছে। দুইখন দোকান সঘনাই চুৰিকাণ্ড হ'বলৈ ধৰিছে। এতিয়া কি ক'ব আৰু, এনেকৈ চালে প্ৰশাসনে অলপ হেৰি কৰিব লাগে, ডিউটি দিব লাগে ভালদৰে। এই 2টা বজাত কিবা খানিত প্ৰশাসন আহিছে, আহি এতিয়া ডিউটি দি গুচি গৈছে। তাৰপিছত চুৰিকাণ্ড হৈ গৈছে। এইটো কি প্ৰশাসন? তাৰ আগতে চুৰিকাণ্ড হৈ গৈছে। এতিয়া আমি ৰাতিপুৱা ইয়াতে ঘূৰিব আহিছোঁ, চকত আহিছিলোঁ, অহাত দেখিছোঁ যে ইয়াতে চুৰি হৈছে। এওঁ দোকানখন খুলিছে, দোকানখন খুলি কেনে চাওঁতে এই ওপৰত চিলিং ভাঙা দেখিছে। দেখাৰ পিছত আমি সঘনাই ওচৰত আহিলোঁ, আহি দেখোঁ যে দোকানখন চুৰি হৈ গৈছে। চিলিং লক্ষাধিক টকাৰ মোবাইলৰ সামগ্ৰী চুৰি কৰি নিছে। হয়, যথেষ্ট নিছে। ইয়াতে আপোনাৰ আজি এসপ্তাহ 10 দিনো হোৱা নাই, লগৰ দোকানখনো চুৰি হৈছে। মোবাইলৰ দোকান আছিল, তেওঁৰ নাই বুলিও 3 লাখৰ ওপৰত মোবাইল আপোনাৰ হেণ্ডছেট গোটেইখিনি চুৰ হৈছে ছেম পদ্ধতিতে। আজিও আৰু সেনেকুৱা 3-4 লাখ টকাৰ হৈছে। এতিয়া আমি এটাই বিচাৰোঁ যে প্ৰশাসনে এইটো ভাল একশ্যন ল'ব লাগে। আজি এসপ্তাহ 10 দিন আগত যিটো মানে চুৰ হৈছে, সেই তাতে আজিলৈকে সেইখনৰ একশ্যন এতিয়ালৈকে লোৱা নাই। চ' আজিও একে পদ্ধতিতে হ'ল, যিহেতুকে এটাই চোৰ হ'ল, সেইকাৰণে ধৰিব লাগে জলদি। চিচি কেমেৰাত দেখা ধৰণে চোৰৰ আকাৰ একে নহয়। আৰু চিপাঝাৰৰ পৰা আমাক এই সন্দৰ্ভত কিছু তথ্য আগবঢ়ালে আমাৰ সাংবাদিক মনোজ আলী। আমি ধন্যবাদ জনাইছোঁ মনোজক।